হোজাই জিলাৰ শংকৰদেৱ নগৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই আজি অৰ্থাৎ ৰবিবাৰে ডেকাগিৰি বঁটা প্ৰদান অনুষ্ঠানত বিভিন্নজনক বঁটাৰে সন্মানিত কৰাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাক 2023-24 বৰ্ষৰ ডেকাগিৰি বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ উপসভাপতি ডাক্তৰ গিৰীশ সন্দিকৈ, অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ আহ্বায়ক গৌতম গগৈ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। এয়া স্বৰ্গীয় জয়গুণ সিং থাউচেণ্ড সোঁৱৰণী ডেকাগিৰি বঁটা 2023-24 প্ৰাপক ডক্টৰ সূৰ্য হাজৰিকা। তেখেতলৈ হৰি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ, শংকৰদেৱ নগৰ, হোজাই, অসম। স্থাপিত 1986। ডেকাগিৰি বঁটা 2023-24 প্ৰতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা। শ্ৰদ্ধা ভাজনিছোঁ। নিৰৱধিভাৱে অসমীয়া জাতীয় জীৱনক সৰ্বদিশতে সমৃদ্ধ কৰা পৰিধিবিহীন বহুমুখী প্ৰতিভাৰে উজ্জ্বলিত আপুনি এগৰাকী জাতিৰ গৌৰৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰা আৰম্ভ কৰি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱলৈকে তেৰাসৱৰ বিশাল জীৱন পৰিক্ৰমা আৰু বিৰল আদৰ্শক জনমানসত প্ৰতিষ্ঠাৰ বাবে আপুনি কৰি অহা নিৰবিচ্ছিন্ন সাধনাই সময়ৰ বালুকাত আপোনাৰ সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰে গৰিয়ান কৰ্মৰাজিৰ প্ৰতিচ্ছবি অংকন কৰিলে। হে আই অসমীৰ অমৃত সন্তান, আপুনি গুণাকৰ। আপোনাৰ প্ৰজ্ঞাৰে আলোকিত সোণসেৰীয়া পথ হওক অসমৰ শ্ৰীবৃদ্ধিৰ বাবে নৱ উদ্দীপনাৰ কাৰণ। আপোনাৰ এই বিচক্ষণপূৰ্ণ জীৱন পৰিক্ৰমাৰে নিৰ্মাণ কৰা উজ্জ্বল তথা বিৰল আদৰ্শৰ বুনিয়াদ সম্প্ৰতি নৱ প্ৰজন্মৰ বাবে সাহস আৰু প্ৰেৰণাৰ থল অফুৰন্ত সমল হওক। অসমীয়া জাতীয় জীৱনক উজ্বলাই তোলা আপোনাৰ ত্বৰান্বিত গতিৰ এই অবিৰত যাত্ৰাক সন্মান জনাই এইবেলি ভক্তিপূৰ্ণ ডেকাগিৰি বঁটাৰে আপোনাক মান ধৰিব খোজা হৈছে। আজিৰ এই পবিত্ৰ ক্ষণত আপোনাৰ সংস্পৰ্শই শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ মজিয়া সজীৱ কৰাত আমি ধন্য হৈছোঁ। সদৰ শেষত আপোনাৰ সুস্বাস্থ্য আৰু শতায়ু কামনা কৰিম। ইতি ভৱদীয় কেশৱ কাকতিৰ সভাপতি, গজেন হাজৰিকা সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ, দিনাংক 16 জুন 2024। ডেকাগিৰি বঁটা প্ৰাপক মহোদয়ৰ সহধৰ্মিনী আমাৰ মাজত উপস্থিত আছে। মই তেখেতকো অনুৰোধ জনাম মঞ্চলৈ আহিবৰ কাৰণে। আপুনি আহিলে ভাল লাগিব।
আজিৰ এই শুভক্ষণত আমাৰ মাজত উপস্থিত আছে